ইতিমধ্যে সকলোখিনি কথা আলোচনা হৈছে নতুনকে ক'বলগীয়া কিবা আছে বুলি মই ভবা নাই সকলোবিলাক দিশ চুই গৈছে মই কম বুলি ভবা বা মই যিখিনি কথা কোৱাৰ প্ৰয়োজনীয়তা বোধ কৰিছিলোঁ সেই কথাখিনি ইতিমধ্যে আমাৰ বিচাৰকদ্বয় আৰু অধ্যক্ষ মহোদয়ে কথাখিনি উল্লেখ কৰিছে তথাপিও মোৰ এজন বিচাৰক হিচাপে মোক কেইটামান অনুভৱ হ'ল আৰু ৰাজনীতি বিজ্ঞানৰ এজন ছাত্ৰ হিচাপে মই আচলতে আজিৰ প্ৰতিযোগিতাখনৰ যদিও প্ৰদৰ্শন ভিত্তিত আয়োজিত হৈছে ইয়াৰ মানদণ্ডটো কিন্তু মোৰ তেনেকুৱা ধৰণৰ অনুভৱ নহ'ল এইকাৰণে ইয়াৰ যিটো মানে বিষয়বস্তু আজি যিটো বিষয় বাছি লোৱা হৈছে এই বিষয়টো অন্তৰ্গত ইমানেই কথা ক'বলৈ আছে ইমানেই কথা ক'ব পৰা যায় বা ইমান কথা কোৱাৰ স্থল আছে সেই কথাবোৰ আচলতে বুটলিয়মান বা সেই কথাবোৰ উপস্থাপন কৰাত যেন আমাৰ প্ৰতিযোগীসকল ক'ৰবাত উজুতি খাইছে মোৰ তেনেকুৱা অনুভৱ হৈছে কাৰণ আচলতে যিটো বিষয় দিয়া হৈছে সদনৰ মতে ভাৰতবৰ্ষৰ নাগৰিকৰ মুক্ত বাক স্বাধীনতা গণতন্ত্ৰ শক্তিশালী কৰাৰ একমাত্ৰ মাধ্যম আচলতে গোটেই বিষয়বস্তুটোৱেই এই যিখন বিধেয়ক উত্থাপন কৰা হৈছে বিধেয়কখন আচলতে এখন চৰকাৰৰ কাৰণে আত্মঘাতী বিধেয়ক এখন সম্পূৰ্ণৰূপে আত্মঘাতী বিধেয়ক চৰকাৰী পক্ষই উপস্থাপন কৰিছে এখন ৰাষ্ট্ৰ বা এখন দেশত কেতিয়াও একমাত্ৰ মাধ্যম হ'ব নোৱাৰে ইয়াৰ যিখিনি আৰু মাধ্যম আছে গণতন্ত্ৰ শক্তিশালী কৰাৰ বাকী যিবোৰ মাধ্যম সেই মাধ্যমবিলাকৰ বিষয়ে ইয়াত কিন্তু যিধৰণে আলোচনা হ'ব লাগিছিল সেই কথাখিনি ইয়াৰ প্ৰসংগক্ৰমে অহা নাই কেৱল আচলতে কিছুমান যুক্তিখিনিক আমি একেখিনি কথাকে পকাই মেলি বা একেখিনি কথাকে উপস্থাপন বেছিভাগ কৰা হৈছে মই ভাবোঁ যে গণতন্ত্ৰ শক্তিশালী কৰাৰ বহুত বেছি মাধ্যম আছে হয় গণতন্ত্ৰ শক্তিশালী কৰাৰ বাক স্বাধীনতা বা মুক্ত বাক স্বাধীনতা এটা মাধ্যম হ'ব পাৰে ই কেতিয়াও একমাত্ৰ মাধ্যম হ'ব নোৱাৰে আমি জানো যে ছাকচেছফুল অফ এ ডেমক্ৰেটিক গভৰ্ণমেণ্ট ডিপেণ্ড আপন পলিটিকেল কনচিয়াছনেছ অফ দ্য পিপল যে ৰাজনৈতিকভাৱে যদি এখন দেশৰ নাগৰিক শক্তিশালী নহয় ৰাজনৈতিকভাৱে যদি এখন দেশৰ নাগৰিক সচেতন নহয় তেতিয়াহ'লে বাক স্বাধীনতাই কেতিয়াও সেইখন দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিব নোৱাৰে কোনো কাৰণতে নোৱাৰে দ্বিতীয় কথাটো হৈছে যে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ যিবোৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰে যিখিনি কাৰকে ভাৰতবৰ্ষৰ গণতন্ত্ৰক আজিও পৰিচালিত কৰি আহিছে আমি জানো যে আমাৰ ভাৰতবৰ্ষৰ পৰিচালিত কৰাৰ কাৰণে যিখিনি গণতান্ত্ৰিক চেতনাৰ প্ৰয়োজন সেইখিনি আজিও যিধৰণে বিকাশ হ'ব লাগিছিলে তেনেধৰণে বিকাশ হোৱা নাই আমি জানো যে গণতন্ত্ৰ শক্তিশালী কৰাৰ এটা শক্তিশালী মাধ্যম হৈছে ন্যায়পালিকাৰ স্বাধীনতা আমি জানো যে বহু সময়ত ন্যায়পালিকাৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতবৰ্ষক হস্তক্ষেপ কৰা হৈছে যিটো সময়ত মুখ্য ন্যায়াধীশে চৰকাৰৰ লগত বুজাবুজি কৰি এটা সাংসদ পদৰ কাৰণে অংক কৰিব পাৰে সেইখন দেশত কেনেকৈ গণতন্ত্ৰ ৰক্ষা হ'ব পাৰে আমি নাম নলওঁ কিন্তু আমি জানো যে এজন মুখ্য ন্যায়াধীশে চৰকাৰৰ লগত ভিতৰতে বুজাবুজি কৰিছে আৰু বুজাবুজি কৰি পৰৱৰ্তী সময়ত ৰাজ্যসভাৰ এটা সাংসদৰ কাৰণে লালায়িত হৈছে তেনেকুৱা এখন দেশত বাক স্বাধীনতাৰ কি অৰ্থ থাকিব পাৰে বা তেনেকুৱা এখন বাক স্বাধীনতাই কেনেকৈ গণতন্ত্ৰ সুৰক্ষিত কৰিব পাৰে তেনেকুৱা এখন গণতন্ত্ৰক বাক স্বাধীনতাৰ একমাত্ৰ পথ কেনেকৈ হ'ব পাৰে এই কথাবোৰ আহিব লাগিছিল কাৰণ আমাৰ ন্যায়পালিকা যে সংকট আমি বহু সময়ত যি সময়ত ন্যায়াধীশে মিটিং পাতি ক'ব লগা হয় ন্যায়াধীশে সংবাদমেল পাতি কয় যে ইণ্ডিয়ান জুডিচিয়াৰী ইজ এ ইন এ থ্ৰেট ভাৰতবৰ্ষৰ ন্যায়পালিকা এটা সংকটত আছে তেনেকুৱা প্ৰেক্ষাপটত বাক স্বাধীনতাৰ প্ৰসংগটো বহুত দূৰত থাকিলে গতিকে এই বিষয়বিলাক আহিব লাগিছিল তাৰোপৰি ইবন নামৰ এজন দাৰ্শনিকে কৈছিলে যে হাংৰি পিপুল আৰ নট লাইকলি টু চেৰিছ এ ডেমক্ৰেটিক ৱে অফ লাইফ আমি জানো যে ভাৰতবৰ্ষৰ গণতন্ত্ৰ আজি যিখিনি মানুহৰ দ্বাৰা যিখিনি ভোটৰ দ্বাৰা পৰিচালিত হয় সেই ভোটখিনি প্ৰলোভনৰ দ্বাৰা পৰিচালিত সূতা কম্বল আঁঠুৱা চাউল অৰুণোদয় আদি বিভিন্ন আঁচনি যিবিলাক আমি হিতাধিকাৰী বুলি কওঁ হিতাধিকাৰী আঁচনিৰ দ্বাৰা চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ মাধ্যমেৰে ভাৰতবৰ্ষৰ গণতন্ত্ৰ পৰিচালিত হয় আৰু সেইসকল মানুহক সহজে চৰকাৰে প্ৰলোভন কৰি লয় মানে এইটো বুজাব খোজে যি সময়ত বিবেক ক্ৰয় কৰি চৰকাৰে বিবেক ক্ৰয় কৰি মুক্ত স্বাধীনতা দি পেলাই গণতন্ত্ৰ ৰক্ষা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে মানুহৰ বিবেক বৃদ্ধি হয় আজিকালি সমাজতে আমি জানো যে ভাৰতবৰ্ষৰ গণতন্ত্ৰত বিবেক পানীৰ দৰে বৃদ্ধি হৈ আছে ৰাতিটোৰ ভিতৰতে মানুহৰ বিবেক সলনি হৈছে ৰাতিটোৰ ভিতৰতে বিবেক বৃদ্ধি কৰিছে চৰকাৰে বিবেক ক্ৰয় কৰিছে বিবেক ক্ৰয় কৰা এখন ৰাষ্ট্ৰ কেনেকৈ মুক্ত স্বাধীনতাই মানুহৰ গণতন্ত্ৰ শক্তিশালী কৰিব এই প্ৰসংগবিলাক উত্থাপিত হ'ব লাগিছিল ভিতৰলৈ যিখিনি যোৱাৰ গভীৰতালৈ আচলতে বিষয়বস্তুৰ গভীৰতালৈ যোৱাৰ যিখিনি অৱকাশ আছিলে সেই অৱকাশখিনি মোৰ পাৰতে ৰৈ গ'ল ইয়াৰ বিষয়বস্তুৰ গভীৰতালৈ সোমাব নোৱাৰিলে তাৰোপৰি আমি জানো যে গণতান্ত্ৰিক যিখিনি অৰ্থনৈতিক স্বাধীনতা ভাৰতবৰ্ষৰ জনগণক দিব লাগিছিল আমি জানো যে কেৱল ৰাজনৈতিক স্বাধীনতাই গণতন্ত্ৰ শক্তিশালী নহয় যেতিয়ালৈকে অৰ্থনৈতিক স্বাধীনতা সমৃদ্ধিশালী নহ'ব যিখন দেশত 5% মানুহৰ হাতত 80% সম্পদ কেন্দ্ৰীভূত হৈ আছে
মানে অৰ্থনৈতিক বৈষম্যই আমাৰ ভাৰতবৰ্ষত এতিয়া লাভ কৰি আহিছে। 5% মানুহৰ হাতত 80% সম্পদ কেন্দ্ৰীভূত হোৱা দেশখনত আমি যদি বাক স্বাধীনতাৰ পিছত লাগি থাকোঁ, তেতিয়াহ'লে সেইখন দেশত গণতন্ত্ৰ কেনেকৈ শক্তিশালী হ'ব? এই কথাবোৰ উত্থাপিত হ'ব লাগিছিল। মই ভাবোঁ বহুবোৰ দিশ আছিল, যিবোৰ দিশৰ মই ভাবিছিলোঁ আজি আলোকপাত হ'ব। সেই বিষয়বোৰৰ গভীৰতালৈ আমাৰ প্ৰতিযোগীসকল মই সম্পূৰ্ণৰূপে গৈছে বুলি মোৰ বেচাৰ হিচাপে মই অনুভৱ কৰা নাই। গতিকে এইখিনি কিছু অধ্যয়নৰ প্ৰয়োজন আছে। মই ভাবোঁ এই বিষয়টো বহুত গভীৰতালৈ যোৱাৰ প্ৰয়োজন আছে। প্ৰথমতে আমি নিৰক্ষৰতাৰ যিখিনি কথা আহিছে, অৰ্থনৈতিক সমন্বয়ৰ যিখিনি কথা আছে, সমৃদ্ধিশালী এখন অৰ্থনৈতিক আমি ৰাষ্ট্ৰ গঢ়িব লাগিব গণতন্ত্ৰক শক্তিশালী কৰিবৰ কাৰণে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আজি তাৰিখত মুক্ত স্বাধীনতা, বাক স্বাধীনতা চৰকাৰে কিনি লয়। আমি জানো যে বেছিভাগ মেডিয়া চৰকাৰৰ নিয়ন্ত্ৰণত পৰিচালিত হয়। আমি যদি 10খন বাতৰি কাকত একেলগে কিনি লওঁ, 10খন বাতৰি কাকতৰ হেডলাইন বেলেগ। 10খন বাতৰি কাকতৰ কোনোবা এজনে চৰকাৰৰ মুক্তভাৱে সমৰ্থন কৰিছে, কোনোবা এজনে চৰকাৰৰ বিৰোধিতা কৰিছে। 10টা চেনেল যদি আমি একেলগে খুলি লওঁ, আমি বিভ্ৰান্ত হৈ পৰোঁ আচলতে কোনটো বাক স্বাধীনতা সত্য, কোনটো মেডিয়াৰ কথা সত্য। অৰ্থাৎ মেডিয়াক আজি তাৰিখত মেডিয়াৰ যিটো বাক স্বাধীনতা, আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ বাতৰি কাকত বা সংবাদ মাধ্যম। কিন্তু সংবাদ মাধ্যমকে সম্পূৰ্ণৰূপে চৰকাৰে কিনি লৈ সংবাদ মাধ্যম নিজৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে। যিখন দেশত সংবাদ মাধ্যমক চৰকাৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব, আকৌ সেইখন দেশত ওলোটাই চৰকাৰে মুক্ত বাক স্বাধীনতাই গণতন্ত্ৰক একমাত্ৰ সুৰক্ষাৰ মাধ্যম বুলি ক'ব। এই গোটেই কথাবিলাক স্ববিৰোধ কথা। এনেকুৱা স্ববিৰোধ কথাই মই ভাবোঁ ভাৰতবৰ্ষৰ গণতন্ত্ৰক কেতিয়াও শক্তিশালী কৰিব নোৱাৰে। এই কথাবিলাক আমি আলোচিত হ'ব লাগিব বুলি মই ভাবিছিলোঁ, বা এই কথাটো আলোচনা হোৱাৰ বিষয়বস্তুকে দাবী কৰে বুলি মই অনুভৱ কৰোঁ। তথাপি সামগ্ৰিকভাৱে প্ৰতিযোগিতাখন যথেষ্ট সুন্দৰ হৈছে। দুজনমান প্ৰতিযোগীয়ে খুব উদাত্তভাৱে বলিষ্ঠভাৱে তেওঁলোকে আমি যিটো প্ৰেজেণ্টেশ্যন বিচাৰিছিলোঁ বা কণ্টেনৰ যিটো প্ৰেজেণ্টেশ্যন, সেইখিনি ধুনীয়াকৈ কৰিছে বুলি মোৰ অনুভৱ হৈছে। আমাৰ সুদীপ, মানস আৰু মিন্ময়, তেওঁলোকক মই অলপ কিছু পৰিমাণে তেওঁলোকে সুন্দৰভাৱে বিষয়বস্তুখিনি টানি আনিবলৈ সক্ষম হৈছে বুলি মোৰ অনুভৱ হয়। তথাপিও আজি এই প্ৰতিযোগিতাজন বিচাৰক হিচাপে মোক অংশগ্ৰহণ কৰাৰ যিখিনি সুবিধা দিলে, ভৱিষ্যত আগতে বহু প্ৰতিযোগিতা এই মঞ্চত মই বিচাৰক কৰাৰ সৌভাগ্য হৈছে। আৰু আটাইকে মই প্ৰতিযোগিতাখনৰ আয়োজক আৰু প্ৰতিযোগী আৰু উপস্থিত দৰ্শকক মোৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বিচাৰকৰ তাকে ধন্যবাদ জনাইছোঁ। আমি অৰুণ ধন্যবাদ জ্ঞাপন কৰিছোঁ।